মাজৰ উত্তেজনা বৃদ্ধি পাইছে এইবাৰ সংঘাত আহিছে ইছলামাবাদৰ পৰা আকৌ এবাৰ ভাৰতৰ বিৰুদ্ধে কু অভিসন্ধি যে গ্ৰহণ কৰিছে সেই কথা প্ৰমাণ কৰিছে ভিয়েনা চুক্তিৰ নিয়মাৱলী উলংঘা কৰি পাকিস্তানে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ এই মুহূৰ্তৰ কিছু গুৰুত্বপূৰ্ণ খবৰ ভাৰত আৰু পাকিস্তানৰ মাজৰ সংঘাতৰ আমেৰিকাত গৈ পাক সেনা প্ৰধান জেনেৰেল আসিম মুনিৰে ভাৰতক আক্ৰমণ কৰাৰ হুংকাৰ প্ৰদান কৰিছে ভাৰতে যদি সিন্ধু জলচুক্তিৰ বাতিল কৰাৰ সেই সিদ্ধান্ত মৰ্মে বান্ধ নিৰ্মাণ কৰে সিন্ধু নদীতন্ত্ৰত যদি বান্ধ নিৰ্মাণ কৰে 10টা ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰি হিয়া ধুলিছাত কৰি দিব হিয়া ধ্বংস কৰি দিব হিয়া মাটিৰ লগত মিহলাই দিব এই ধৰণৰ হুংকাৰ প্ৰদান কৰিছে যদি এবাৰ যুদ্ধ হয় তেতিয়া হলে পূৰ্বাঞ্চলৰ পৰা যুদ্ধ হ'ব ভাৰতৰ পূৰ্বত প্ৰথমে আক্ৰমণ কৰিব গতিকে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ এবাৰ টাৰ্গেটত আছে ইছলামাবাদৰ সেই ইংগিতে প্ৰদান কৰিছিল আমেৰিকাৰ ভূমিৰ পৰা পাক সেনা প্ৰধান জেনেৰেল আসিম মুনিৰে আৰু এইবাৰ এই সংঘাত এতিয়া বিভিন্ন প্ৰকাৰে বিয়পি পৰা পৰিলক্ষিত হৈছে ইছলামাবাদৰ পৰা আন এক সংঘাতৰ সূত্ৰপাত ঘটাইছে ভিয়েনা চুক্তিৰ নিয়মাৱলী উলংঘা কৰি এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ ভাৰত আৰু পাকিস্তানৰ মাজৰ এই উত্তেজনা এতিয়া তুংগত উঠা পৰিলক্ষিত হৈছে ইছলামাবাদত থকা ভাৰতীয় উচ্চায়ুক্তৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকলৰ ওপৰত কেইবাটাও নিষেধাজ্ঞা আৰোপ কৰিছে মৌলিক অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে ইছলামাবাদত থকা ভাৰতীয় উচ্চায়ুক্তৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকলৰ থকা খোৱা সকলো ফালৰ পৰা বিভিন্ন ধৰণৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে কৰ্মচাৰীসকলৰ ওপৰত মৌলিক খা সুবিধাৰ পৰা বঞ্চিত কৰা হৈছে মৌলিক খা সুবিধাৰ ক্ষেত্ৰত পাকিস্তানে আৰোপ কৰিছে কিছুমান বাধা নিষেধ চূড়ান্ত অমানৱীয় ৰূপত কিছুমান বাধা নিষেধ আৰোপ কৰা হৈছে ভাৰতীয় উচ্চায়ুক্তৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকলৰ ক্ষেত্ৰত থকা খোৱাৰ ক্ষেত্ৰত মৌলিক অধিকাৰৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ বাধা আৰোপ কৰা এই মুহূৰ্তত খবৰে উত্তেজনা বৃদ্ধি কৰা পৰিলক্ষিত হৈছে আৰু ইয়াৰ লগতে ভাৰতে অভিযোগ আনিছে যে ভিয়েনা চুক্তিৰ নিয়মাৱলী উলংঘন কৰিছে পাকিস্তানে ভিয়েনা চুক্তিৰ নিয়মাৱলী উলংঘন কৰিছে ইছলামাবাদে ভাৰতৰ এয়া স্পষ্ট অভিযোগ কেনে ধৰণৰ বাধা কেনে ধৰণৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে ভাৰতীয় কৰ্মচাৰীসকলৰ ওপৰত কিয়া এই মুহূৰ্তত সবিস্তাৰে আপোনালোকক জনাম কাৰণ অপাৰেশন সিন্দুৰ ভাৰতীয় সেনাৰ অপাৰেশন সিন্দুৰ আৰু তাৰ পিছতে ভাৰতে নতুন দিল্লীয়ে সিন্ধু জলচুক্তি বাতিল কৰাৰ পাছত পাকিস্তানে উচ্চায়ুক্তৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকলৰ সা সুবিধাৰ পৰা বঞ্চিত কৰাৰ এই ঘটনাই এই মুহূৰ্তত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ভাৰতবৰ্ষত পাকিস্তানৰ চোৰাংচোৱা সংস্থা ISI পৰিকল্পনা অনুসৰি এই ধৰণৰ এটা অমানৱীয় কাণ্ড সংঘটিত কৰিছে ISI পৰিকল্পনা অনুসৰি প্ৰতিশোধ কল্পে ভাৰতে সিন্ধু জলচুক্তি ৰদ কৰাৰ প্ৰতিশোধ অপাৰেশন সিন্দুৰৰ প্ৰতিশোধ কল্পে এতিয়া ভাৰতীয় উচ্চায়ুক্তৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকলক মৌলিক সা সুবিধাসমূহৰ পৰা বঞ্চিত কৰিছে তথ্য আহিছে যে পাকিস্তানৰ ইছলামাবাদত থকা ভাৰতীয় উচ্চায়ুক্তৰ কাৰ্যালয়ত ৰন্ধন গেছৰ পাইপ সংযোগ বিচ্ছিন্ন কৰি পেলোৱা হৈছে এতিয়া ৰন্ধন গেছৰ সংযোগ নাই ৰন্ধন গেছৰ সংযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে ইচ্ছাকৃতভাৱে কাৰ্যালয়লৈ ৰন্ধন গেছৰ যোগান বন্ধ কৰি দিছে পাকিস্তান চৰকাৰে কেৱল ইমানেই নহয় পাকিস্তানী ৰন্ধন গেছ ব্যৱসায়ীসকলক ভাৰতীয় কৰ্মচাৰীসকলক যাতে ৰন্ধন গেছ সিলিণ্ডাৰ বিক্ৰী নকৰে তাৰ বাবেও দিছে নিৰ্দেশ ইয়াৰ ফলত কূটনীতিবিদ আৰু তেওঁলোকৰ পৰিয়ালসমূহে মুক্ত বজাৰত অত্যধিক হাৰত এতিয়া সিলিণ্ডাৰ ক্ৰয় কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে এতিয়া ইন্ধনৰ বাবে ৰন্ধন গেছৰ বাবে বিকল্প ব্যৱস্থা বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে ভাৰতীয় উচ্চায়ুক্তৰ কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীৰ পৰিয়াল বা বিষয়া কৰ্মচাৰীসকলে এনেকুৱা এটা অৱস্থাৰ সৃষ্টি হৈছে কেৱল ৰন্ধন গেছৰ ক্ষেত্ৰতে নহয় ইন্ধনৰ লগতে বিশুদ্ধ খোৱা পানীৰ যোগানো বন্ধ কৰি দিছে পাকিস্তানে যিসকল ব্যৱসায়ীয়ে ভাৰতীয় উচ্চায়ুক্তৰ কাৰ্যালয়ত বিশুদ্ধ খোৱা পানী যোগান ধৰিছিল সেই ব্যৱসায়ীসকলকো পানী যোগান নধৰিবলৈ কাঢ়া নিৰ্দেশ দিয়া হৈছে যাতে খাবলৈ নাপায় শুকাই মৰে ভাৰতীয় উচ্চায়ুক্তৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকল এনেকুৱা ধৰণৰ এটা অমানৱীয় নীতি গ্ৰহণ কৰিছে পাকিস্তানে এক প্ৰকাৰ পাকিস্তান উচ্চায়ুক্তৰ কাৰ্যালয়ত থকা ভাৰতীয় কূটনীতিবিদ আৰু সাধাৰণ কৰ্মচাৰীসকল এতিয়া মহা সংকটত মহা বিপদত পৰিছে খাদ্য সংকট পানীৰ সংকট ইন্ধনৰ সংকট ৰন্ধন গেছৰ সংকটত পৰিছে কাৰণ অস্থায়ীভাৱে পোৱা টেপৰ পানী পৰিশোধিত নহয় আৰু সেই দূষিত পানীয়ে এতিয়া সেৱন কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে
আনহাতে পাকিস্তান চৰকাৰে ভাৰতীয় উচ্চায়ুক্তৰ কাৰ্যালয়ত স্থানীয় বাতৰি কাকতসমূহৰ যোগানো ইতিমধ্যে বন্ধ কৰি দিছে আৰু এই পাকিস্তানৰ এনেধৰণৰ অমানৱীয় কাৰ্যত এতিয়া তীব্ৰ সমালোচনা কৰিছে ভাৰতে অভিযোগ দিছে যে পাকিস্তানে ভিয়েনা চুক্তি ডেককৈ উলংঘন কৰিছে বিষয়টো ইতিমধ্যে ৰাষ্ট্ৰসংঘৰ দৃষ্টি আকৰ্ষণ কৰিবৰ বাবে ভাৰতে বৰ্তমান প্ৰস্তুতি চলোৱাৰ কথাও ইতিমধ্যে ভাৰত চৰকাৰৰ তৰফৰ পৰা উল্লেখ কৰা হৈছে ভাৰতৰ বিৰুদ্ধে যি কাৰ্যকলাপ এই মুহূৰ্তত কৰি আহিছে পাকিস্তানে ভাৰত বিৰোধী কাৰ্যকলাপৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে বৰ্তমান নতুন দিল্লীয়ে পাকিস্তানৰ ইতিমধ্যে স্বৰূপ প্ৰকাশ কৰিছে ফিল্ড মাৰ্শাল জেনেৰেল আসিম মুনিৰে যি মন্তব্য কৰিছে নিউক্লিয়াৰ ৱেপন ব্যৱহাৰ কৰাৰ কথা সতৰ্কবাণী ব্ল্যাকমেইল কৰিছে ভাৰতক পাৰমাণৱিক অস্ত্ৰ প্ৰয়োগ কৰিব যদি পাকিস্তানে দুবাৰ ইংগিত পায় আগতীয়াকৈ তেতিয়াহলে নিজেও ডুবিব আনকো লগত লৈ ডুবিব এনেধৰণৰ হুংকাৰ প্ৰদান কৰিছে আৰু যি নেকি সমগ্ৰ বিশ্বত পাকিস্তানৰ স্বৰূপ ইতিমধ্যে উন্মোচিত কৰিছে ফিল্ড মাৰ্শাল আসিম মুনিৰে আমেৰিকাৰ পৰা ভাৰতৰ বিৰুদ্ধে দিয়া এই মন্তব্যৰ পাছতে এতিয়া ভাৰত চৰকাৰ সাজু হৈ আছে পাকিস্তানৰ পৰা আহিব পৰা প্ৰতিটো প্ৰত্যাহ্বান প্ৰতিহত কৰিবলৈ যথেষ্ট সষ্টম হৈ আছে বৰ্তমান ভাৰতীয় বায়ু সেনাই প্ৰতিৰক্ষাৰ দিশটো অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত বিশেষ উদ্যোগ গ্ৰহণ কৰিছে বায়ু সেনাই 114খন ৰাফেল বিমান ক্ৰয় কৰিবলৈ ফ্ৰান্সলৈ প্ৰেৰণ কৰিছে প্ৰস্তাৱ G2G চুক্তিৰ জৰিয়তে ভাৰতীয় বায়ু সেনাই ফ্ৰান্সৰ পৰা আৰু 114খন অতিৰিক্ত অত্যাধুনিক ৰাফেল বিমান ক্ৰয় কৰাৰ পথত এই মুহূৰ্তত আগবাঢ়িছে একেদৰে বায়ু সেনা বাহিনীৰ সমান্তৰালকৈ নৌ সেনা বাহিনীও এই মুহূৰ্তত সৰব হৈছে বায়ু সেনা বাহিনীৰ সমান্তৰালকৈ নৌ সেনাকো শক্তিশালী কৰাৰ পদক্ষেপ এই মুহূৰ্তত অব্যাহত ৰাখিছে প্ৰতিৰক্ষা বিভাগে অচিৰে ভাৰতীয় নৌ সেনাত অন্তৰ্ভুক্ত হ'ব দুখনকৈ যুদ্ধ জাহাজ অহা 26 আগষ্টত বিশাখাপট্টনমৰ বন্দৰত উদয়গিৰি F-35 আৰু হিমগিৰি F-34 নামৰ দুখনকৈ যুদ্ধ জাহাজ অন্তৰ্ভুক্ত হ'ব ভাৰতীয় নৌ সেনাৰ শক্তি বৃদ্ধি কৰিব ভাৰতীয় নৌ সেনাক আনুষ্ঠানিকভাৱে সমজাই দিয়া হ'ব এই অত্যাধুনিক জাহাজ কেইখন বিশাখাপট্টনমৰ বন্দৰত সমজি ল'ব ভাৰতীয় নৌ সেনাই P-17A ফ্ৰিগেট শ্ৰেণীৰ যুদ্ধ জাহাজতকৈ এই দুখন যুদ্ধ জাহাজৰ আকাৰ অত্যন্ত বিশাল গতিকে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত এই নৌ সেনা বাহিনীৰ এই দুখন জাহাজে আৰু অধিক শক্তি প্ৰদান কৰিব একে সময়তে আৰৱ মহাসাগৰত এতিয়া ভাৰত আৰু পাকিস্তানৰ যুদ্ধৰ ৰণশালীও দেখিবলৈ পোৱা হৈছে অপাৰেচন সিন্দুৰৰ 4 মাহ পিছত আৰৱ সাগৰত পাকিস্তানৰ লগতে ভাৰতৰ লগতে পাকিস্তানে শক্তি প্ৰদৰ্শন কৰাৰ খবৰে উত্তেজনা বৃদ্ধি কৰা পৰিলক্ষিত হৈছে 4 মাহৰ পাছত অপাৰেচন সিন্দুৰৰ 4 মাহৰ পিছত আকৌ ভাৰত আৰু পাকিস্তানৰ মাজত এই বিষয়টোক লৈ উত্তেজনা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে যে আৰৱ সাগৰত ভাৰতে যেনেদৰে অনুশীলন অব্যাহত ৰাখিছে ঠিক তেনেদৰে পাকিস্তানে শক্তি প্ৰদৰ্শন কৰিবলৈ আগবাঢ়ি অহাৰ খবৰে এই মুহূৰ্তত চৰ্চা লাভ কৰি আছে পাকিস্তানৰ নৌসেনাই আৰৱ সাগৰত অনুশীলন আৰম্ভ কৰিছে ভাৰতীয় সেনাই অনুশীলন চলোৱাৰ সমান্তৰালকৈ দুয়ো দেশে আৰৱ সাগৰৰ কোট নিৰ্দিষ্ট ঠাইত যুদ্ধৰ অনুশীলন কৰিব হিয়া যদিও এতিয়াও স্পষ্ট কৰা নাই ভাৰতীয় প্ৰতিৰক্ষা সূত্ৰই জনাইছে যে ভাৰতীয় নৌসেনাই এই যুদ্ধ অনুশীলন অহা 12 আগষ্টলৈ যোৱা 11 আগষ্টৰ পৰা অৰ্থাৎ কালিৰ পৰা অহা 22 আগষ্টলৈ এই যুদ্ধৰ অনুশীলন চলাব আৰৱ সাগৰত সেই কথা ইতিমধ্যে ভাৰতীয় প্ৰতিৰক্ষা বিভাগে প্ৰকাশ কৰিছে অপাৰেচন সিন্দুৰৰ অভিযানৰ পিছত এআই হৈছে এটা বিশেষ অনুশীলন য'ত দুয়ো দেশে নিজে শক্তি প্ৰদৰ্শন কৰিবলৈ আগবাঢ়ি আহিছে ভাৰতে যোৱা 7 মে নিশা 1:30 বজাত যি অপাৰেচন সিন্দুৰৰ জৰিয়তে পাক অধিকৃত কাশ্মীৰত বৃহৎ অভিযান চলাই 9টাকৈ ঠিকনা মাটি লগত মিহলাই পেলাইছিল সন্ত্ৰাসবাদী য'ত লস্কৰ-ই-তৈবা জেইছ-ই-মহম্মদৰ মুখ্য কাৰ্যালয় ধ্বংসস্তূপত পৰিণত কৰি শতাধিক সন্ত্ৰাসবাদীক নিধন কৰিছিল অপাৰেচন সিন্দুৰৰ জৰিয়তে আৰু সেই ঘটনাৰ পাছতে অৰ্থাৎ অপাৰেচন সিন্দুৰৰ পিছতে ভাৰত আৰু পাকিস্তানৰ মাজৰ সংঘাত অধিক তীব্ৰ হৈ পৰিছে উত্তেজনা আৰু অধিক তীব্ৰতৰ হোৱা পৰিলক্ষিত হৈছে আসিম মুনিৰৰ প্ৰৰোচনামূলক মন্তব্য আৰু তাৰ পিছত আৰৱ সাগৰত এতিয়া শক্তি প্ৰদৰ্শনৰ বাবে কুচকাৱাজ চলাইছে পাকিস্তানে ভাৰতৰ লগতে আৰু যাক লৈ এতিয়া ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাত উত্তেজনা আৰু অধিক বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আৰু এনেকুৱা এটা সময়তে ভিয়েনা চুক্তি উলংঘন কৰি এই উত্তেজনাত আৰু অধিক হাৰপানি যোগাইছে ইছলামাবাদে গতিকে ইয়াৰ প্ৰত্যুত্তৰ ভাৰতে কেনেদৰে দিয়ে
হিয়া ইতিমধ্যে ভাৰতে তাৰ ব্লু প্ৰিণ্ট প্ৰস্তুত কৰিছে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে আসিম মুনিৰৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে আসিম মুনিৰৰ সেই নিউক্লিয়াৰ ব্লেকমেইল ভাৰতে আৰু সহ্য নকৰে ভাৰতে আৰু সেই ব্লেকমেইলত ভয় খাই বহি নাথাকে আমি জনাই যাম প্ৰতিটো আপডেট এই মুহূৰ্তত ডিজিটেল লাইভৰ পৰা বিদায় লম নমস্কাৰ